আদৰণি জনাইছোঁ। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুযায়ী আজি আমি 103 নম্বৰ গোলাঘাট বিধানসভা সমষ্টি, 104 নম্বৰ দেৰগাঁও সমষ্টি, 105 নম্বৰ বোকাখাট সমষ্টি, 106 নম্বৰ খুমটাই সমষ্টি আৰু 107 নম্বৰ সৰুপথাৰ বিধান সমষ্টিৰ খচৰা ভোটাৰ তালিকা আজি আমি প্ৰকাশ কৰিছোঁ। 1 জানুৱাৰী 2026 চনৰ ভিত্তি বৰ্ষ হিচাপে গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত আজি আমি কৰিলোঁ, আপোনাক জনাইছোঁ 27 তাৰিখে। এই তালিকা আমাৰ জিলা নিৰ্বাচন বিষয়া কাৰ্যালয়, নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়, যিটো ইয়াৰ কথা কৈছোঁ CPC বা অফিচত, সহকাৰী নিৰ্বাচন বিষয়া কাৰ্যালয়, সকলো ভোট গ্ৰহণ কেন্দ্ৰত উপলব্ধ হ'ব। চূড়ান্ত ভোটাৰ তালিকা অনুসৰি মই আপোনালোকক এইখিনি প্ৰেছ ৰিলিজ দি দিম। মুঠ ভোটাৰৰ সংখ্যা গোলাঘাট বিধানসভা 2653 জন আছে। তাৰে পুৰুষ ভোটাৰ 101 জন। এইখিনি আমি এনেকৈ দি দিম। 104 নম্বৰটো আমাৰ গোটেইখিনি ফিগাৰ আছে। আমাৰ মুঠ ভোটাৰ সংখ্যা হ'ব এতিয়ালৈকে 9,22,684 জন। এতিয়া ইয়াত আমাৰ কেইটামান আপোনালোকলৈ আমাৰ সৰু অনুৰোধ আছে। আমি এতিয়া গোটেই ৰিভিজনৰ গোটেই গাইডলাইনছটো আপোনালোকক আমি কৈ দিছোঁ। আমি 21/12ৰ পৰা আমি কৰাৰ পিছত আজি 27 তাৰিখৰ পৰা অহা 22 জানুৱাৰী লৈকে আমি নাম সোমোৱাবৰ কাৰণে, নতুনকৈ নাম কৰ্তন কৰিবৰ কাৰণে, নাম শুদ্ধিকৰণ কৰিবৰ কাৰণে আপোনালোকে এই সময়খিনি থাকিব। ক্লেইম এণ্ড অবজেকশ্যন এইটো কিন্তু অকণমান ইম্পৰ্টেণ্ট। সকলো পলিটিকেল পাৰ্টিকে মই অনুৰোধ কৰিছোঁ আপোনালোকেও BLA অথৰিটি চেঞ্চিটাইজ কৰিব। 27/12 আজিৰ তাৰিখৰ পৰা 22 তাৰিখলৈকে চলিব, 22 জানুৱাৰী। আৰু এইবাৰ যিহেতু আমাৰ ইলেকশ্যন আহিছে, গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ মাননীয় মোৰ মেডিয়া বন্ধুসকলৰ সৈতে বহুল প্ৰচাৰ কৰিব লাগে। কাৰণ পিছত আকৌ নাম সোমাবলৈ হ'লে অকণমান কঠিন অৱস্থা আহি পৰে। গতিকে এতিয়াই নাম হ'লে ভোটাধিকাৰ যদি কাৰোবাৰ কিবা অসুবিধা হয় তেখেতসকলে কৰিব পাৰিব। আমি দুটা স্পেচিয়েল কেম্পেইন ডেট ৰাখিম, এটা 3 জানুৱাৰী আৰু এটা 9 আৰু 10। এটা 3 জানুৱাৰী আৰু 9 জানুৱাৰী 10 জানুৱাৰী স্পেচিয়েল কেম্পেইন কৰিম। আমাক এটা ইনষ্ট্ৰাকশ্যন আহিছে, সেইটো আমি গাঁও সভা কৰিম, 90খন ৱাৰ্ড সভাও আমি কৰিম, স্কুল কলেজবিলাকতো কৰিম, যাতে কোনো ভোটাৰ লেফ্ট আউট নহয়। মই সকলোকে অনুৰোধ কৰিছোঁ স্পেচিয়েল কেম্পেইনত আপোনালোকে আমাক সহযোগ কৰিব আৰু সহযোগিতা কৰিব, পাৰ্টিচিপেটো কৰিব। মিডিয়া বন্ধুসকলকো এতিয়া অনুৰোধ কৰিছোঁ সময়মতে আমি আপোনালোকক জনাম। আমি গোটেইখিনি যিখিনি আমি ক্লেইম অবজেকশ্যন পাইছোঁ অহা 2 ফেব্ৰুৱাৰীৰ ভিতৰত আমি শেষ কৰিব লাগিব। আমাৰ চিষ্টেমটো এনেকুৱা, BLO গোটেইখিনি তেওঁলোকে আপলোড কৰিব, AR হিয়াৰিং ল'ব, ক্লেইম অবজেকশ্যন ঠিক ঠাক কৰিব, সেইখিনি তেওঁলোকে নটিচ দিব গোটেই মানুহখিনি ধুনীয়াকৈ। দিয়াৰ পিছত আমি গোটেইখিনি সমাপ্ত কৰিব লাগিব অহা 2 ফেব্ৰুৱাৰী। তাৰপিছত আমি তাৰ ৰোলটো আমি অলপ চেক কৰিম, হেল্থ পেৰামিটাৰ মানুহে যে চেক কৰে হেল্থ কি আছে, ৰোল কিবা ভুল ক'ৰবাত আছে নেকি, সেইখিনি আমি 6 তাৰিখলৈকে ঠিক ঠাক কৰি আমি প্ৰিণ্টিঙত দিম। 6 তাৰিখৰ পিছত ছাপ্লিমেণ্টখিনিহে প্ৰিণ্টিঙত দিম, মূল কপি আজি আমি আপোনালোকক দিয়ে দিম, ছাপ্লিমেণ্টখিনিহে প্ৰিণ্টিঙত দিম। আৰু অহা 10 ফেব্ৰুৱাৰী 2026 চনত আমি ফাইনেল পাব্লিকেশ্যন আমি কৰিম। আৰু এই ভোটাৰ লিষ্টৰ ওপৰতে ইলেকশ্যন এবাৰ হ'ব, কিন্তু ইয়াতো এনুৱেল আপডেশ্যন এটা চলি থাকিব পিছত, কিন্তু সেইটো খুব কম পৰিমাণে হ'ব। যে মই সকলোকে অনুৰোধ কৰিছোঁ খুব ধুনীয়াকৈ আপোনালোকে আগবাঢ়িব গোটেইখিনি কামৰ কাৰণে। ইয়াত খালি কেইটামান মোৰ কথা আপোনালোকক এডিশ্যনেল ইনফৰ্মেশ্যন আপোনালোকক দি দিম। আমি ইতিমধ্যে হাউচ টু হাউচ ভিজিট আমি শেষ কৰিলোঁ। এইবাৰ গোলাঘাটত ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুযায়ী মই যিসকল পলিটিকেল পাৰ্টি আছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিম। তেখেতসকলে আমাক BLA দিছে। এইবাৰ আমি প্ৰতিটো বুথ সমষ্টিত BLO দিছোঁ আৰু তেওঁলোকো আমাক এবাৰ BLA দিছে আৰু তেওঁলোকে একেলগে ঘূৰিছে। কৰাৰ পিছত আমি কি কৰিলোঁ, আমি 15 তাৰিখৰ পৰা 15 ডিচেম্বৰৰ পৰা 20 তাৰিখলৈকে আমি BLO মিটিং পাতিলোঁ। তাৰ কথাটো এনেকুৱা আছে যে এইটো পুলিং বুথত
কিমান মানুহৰ মৃত ব্যক্তিৰ নাম আছে, এইটোত কিমান নতুন সোমাব, এটা আমি সম্যক ধাৰণা দুই পক্ষে আমি কথা পাতি ল'লো। পিছত কেতিয়াবা এইটো কাউণ্টাৰ কমপ্লেইনবিলাক এভইড কৰিবৰ কাৰণে আৰু যাতে গোটেই বস্তুখিনি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে পলিটিকেল পাৰ্টিসকলেও পায়, কাৰণ তেখেতসকলৰ মেজৰ ষ্টেক হোল্ডাৰ, কাৰণ আমি যিমান কাম কৰোঁ তেখেতসকলেও ফিল্ডত সিমানেই কাম কৰে। গতিকে এইবাৰ মই এই খবৰতে মই সকলো পলিটিকেল পাৰ্টিৰ বিষয়বোৰে মোৰ ফালৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাক 100% BLA দিছে, একেলগে ঘূৰিছে, মিটিং কৰিছে, গতিকে সেই বস্তুটো আমি গ্ৰাউণ্ড লেভেলত আমি এটা কাম কৰিবলৈ আমি এইবাৰ সক্ষম হ'লোঁ। ইয়াত যিখিনি মৃত ব্যক্তি আছে সেইখিনি আমি এইবাৰ কাটিম, যিখিনি আমাৰ নতুনকৈ অন্তৰ্ভুক্ত হ'বলগীয়া আছে 18 বছৰ আমি প্ৰাধান্য হিচাপে লৈছোঁ, তেখেতসকলৰ নাম সোমাব। কিছু আমাৰ মহিলা আছে, বিবাহিত মহিলা, তেওঁলোকে বিয়া হৈ পেলাই বেলেগলৈ গুচি গ'ল, কিন্তু দেউতাকৰ নাম আছে, তাতো আছে। গতিকে তেওঁলোকৰ এটা ঠাইত নাম তেওঁলোকৰ আমি কাটিম, তেওঁলোকৰ সন্মতি সাপেক্ষে। আৰু কিছু হয়তো কাৰেকশ্যন কৰিবলগীয়া আছে, কাৰোবাৰ নাম ভুল হৈ আছে, কাৰোবাৰ নাম শুদ্ধ হৈ আছে, কাৰোবাৰ ইনজৰ গণ্ডগোল আছে, কাৰণ আজিকালি ভোটাৰ লিষ্টে বহু ধৰণৰ ডকুমেণ্টছ দিয়ে আৰু গতিকে সেইখিনিও আমি উলিয়াই কৰিম। সেইকাৰণে নাম উঠাবৰ কাৰণে 6, আমি কাটিবৰ কাৰণে বা অবজেকশ্যন দিব কোনোবাই যে এইজন নহয়, ইয়াৰ মানুহ নহয়, কোনোবাই দিবও পাৰে, সেইটো হ'ল 7 নম্বৰ ফৰ্ম। শুধৰণি আৰু চিফটিং মানে আঁতৰাই নিবৰ কাৰণে 8 আৰু ক। ইয়াতে মই আপোনালোকক এটা অনুৰোধ জনাম, আমাৰ 6 ক হ'ব, তোমাৰ 6A 6B বুলি এখন ফৰ্ম আছে, সেইখন মেণ্ডেটৰী নহয়, সেইখন আপোনালোকে ফিল আপ কৰিবলৈ ৰাইজক ক'ব। আমি এবাৰ হাউচ টু হাউচ কৰিছোঁ, সেইখন হ'ল আধাৰ নম্বৰ দিয়া, আধাৰ কাৰেক্ট কৰি দিয়া, তাৰমানে আধাৰ কানেক্ট কৰি দিয়া। সেইটো যদি আমি ইয়াতে আমাৰ আছে, এইবাৰ যদি আমি সোবাৰতে গোটেইখিনি আধাৰ নম্বৰ আমি ইলেক্টৰৰ লগত আমি কানেক্ট কৰি দিব পাৰোঁ, নিয়াৰ পিছত আৰু কোনো ধৰণৰ প্ৰব্লেম নাই। তাৰমানে মোৰ নামটো গুৱাহাটী এৰিয়াত ডাবুলকে থাকিব নোৱাৰিব, মোৰ নামটো বেলেগ এটা ঠাইত বেলেগ দুটা থাকিব না, আধাৰ নম্বৰ চাৰ্জ কৰি আমি গোটেইখিনি বস্তু আমি পাই যাম। ভাৰতীয় নিৰ্বাচন আয়োগে অনুৰোধ জনাইছে আপোনালোকক এইটো কাম কৰিবৰ কাৰণে, আপোনালোকে তেওঁলোকক সকলোকে সহযোগ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। এইখিনি মোৰ ফালৰ পৰা, আৰু বাকী আমি আপোনালোকৰ সম্পূৰ্ণৰূপে সহায় সহযোগিতা প্ৰাৰ্থনা কৰিছোঁ। ভালদৰে আমি ভাবিছোঁ, গোলাঘাটত আগতো আমি খুব ভালদৰে কাম কৰিছোঁ, সকলোৱে আমি সহায় সহযোগিতা কাম। মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, এখন সুস্থ ভোটাৰ তালিকা আৰু কাৰেক্টেড ভোটাৰ তালিকা আমি সন্মিলিত প্ৰচেষ্টাত এইবাৰ আমি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকক সহযোগে প্ৰাৰ্থনা কৰিছোঁ যাতে ইলেকশ্যন ভাল আমাৰ গোলাঘাটত শান্তিপূৰ্ণভাৱে আৰু সফলভাৱে আৰু শুদ্ধৰূপে নিকা ৰূপত যাতে অনুষ্ঠিত হয়। ধন্যবাদ।